দুৰ্নীতি যদি অসম চৰকাৰৰ নিযুক্তিৰ ক্ষেত্ৰত থাকিলেহেঁতেন আজি এই ল'ৰা ছোৱালীখিনি নাথাকিলেহেঁতেন বেলেগ এটা চাবি আছে কিন্তু আপোনালোকে যদি কাৰ্যালয়ত গৈ এতিয়া সেই দুৰ্নীতিৰ লগতে কম্প্ৰমাইজ কৰে তেতিয়াহ'লে ই আমাৰ অস্তিত্বৰ ওপৰতে প্ৰশ্ন আছে যে মই যিটো ছিষ্টেমৰ প্ৰডাক্ট নহয় যিটো ছিষ্টেম মোৰ শত্ৰু যিটো ছিষ্টেমে মোক কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত প্ৰাইভেট কোম্পানীত কাম কৰিবলৈ পঠাই দিছিল যিটো ছিষ্টেমে মোক ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছতো কোনোবা ইণ্ডাষ্ট্ৰীত গৈ ডেইলি ৱেজত কাম কৰিব লগাই দিছিল সেই ছিষ্টেমটোৰ লগত মই কম্প্ৰমাইজ কৰিম যদি আপোনালোকে ভাবে যে দুৰ্নীতি থাকিলেও মই চাকৰি পালোহেঁতেন বেলেগ কথা যদি আপোনালোকে ভাবে দুৰ্নীতি নাথাকিলে মই চাকৰি পাইছোঁ থাকিলে মই চাকৰি নাপালোহেঁতেন then don't make friendship with corruption anymore. They are your enemy.